নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্কৰডেমি অসমলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে এণ্ড ওয়েলকাম বেক টু আৱাৰ সিটেট এনচিইআৰটি সিৰিজ য'ত আমি 15 মিনিটত ইম্পৰ্টেণ্ট টপিকসমূহৰ ডিসকাশন কৰোঁ সো আজি যেনেকৈ আপোনালোকে দেখিবলৈ পাইছে আমি ফিজিওগ্ৰাফিক ফিচাৰ্ছসমূহৰ কথা আলোচনা কৰিম আৰু 15 মিনিটছৰ ভিতৰত আমি যোনখিনি মেজৰ টপিকছ আছে যোনবোৰ হয়তো ইয়াৰ আগৰ প্ৰিভিয়াছ ইয়াৰ্ছ যোনবোৰ কুৱেশ্যন পেপাৰ্ছ আছে তাতে আমি দেখিবলৈ পাইছোঁ নাইবা প্ৰশ্নসমূহ ৰিপিটেডলি বেলেগ বেলেগ পেটাৰ্ণত সুধি থকা হৈছে সো আমি এক্সাম স্পেচিফিক গ্ৰুপত সেই কথাখিনি আলোচনা কৰিম সো আহক পলম নকৰি পেলাই আমি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ সো প্ৰথমে ইণ্ডিয়াৰ ফিজিওগ্ৰাফিক ডিভিজন বুলি ক'লে আমি সেই ডিফাৰেণ্ট যোনখিনি লেণ্ডস্কেপ আছে চেঞ্জ ইন দ্য লেণ্ডস্কেপ বি ইট ৰিলিফ জিঅ'গ্ৰাফিকেল ষ্ট্ৰাকচাৰ এলিভেশ্যন ক্লাইমেট বা জিঅ'গ্ৰাফিকেল প্ৰচেছ এই গোটেইখিনি ভেৰিয়েশ্যনছ আমি ইনকৰ্পৰেট কৰিবলৈ পাৰোঁ ঠিক আছে সো এইখিনি আমাৰ কি হয় ফিজিকেল লেণ্ডস্কেপৰ আণ্ডাৰত ডিফাৰেঞ্চিয়েশ্যন সো আমি ইণ্ডিয়াৰ ফিজিওগ্ৰাফিক ডিভিজন বুলি ক'ব গ'লে 6টা মেজৰ ভাগত ক্লাছিফাই কৰিব পাৰোঁ কেইটা মেজৰ ভাগৰ কথা ক'লোঁ 6 টাইপ অফ divisions ঠিক আছে সো এই 6টা ডিভিজনত আমি প্ৰথমে হিমালয়ান মাউণ্টেইনছ ফ্ৰম দ্য নৰ্দাৰ্ণ পাৰ্ট তাৰপিছত নৰ্দাৰ্ণ প্লেইনছ দেখিবলৈ পাওঁ তাৰপিছত আমি পেনিনচুলাৰ প্লেটিউৰ কথা দেখিবলৈ পাওঁ ঠিক আছে তাৰপিছত আহিব আমাৰ ডেজাৰ্টছসমূহ দ্য ইণ্ডিয়ান ডেজাৰ্ট কোষ্টেল প্লেইনছ আৰু আইলেণ্ড সো এইখিনি কি হয় ভেৰিয়েশ্যনছ ইন দ্য ফিজিওগ্ৰাফিক যোনবোৰ চেঞ্জেছ আছে ৰিলিফ ফিচাৰ্ছবোৰত ডিফাৰেঞ্চিয়েশ্যন আছে নেচাৰেল যোনবোৰ ওপৰৰ টপোগ্ৰাফিক চেঞ্জেছ আছে তাত আমি কিছুমান চেঞ্জসমূহ দেখিবলৈ পাওঁ সো আমি দেখিলোঁ মেজৰ যোনবোৰ ষ্ট্ৰাকচাৰ্ছ আছে বি ইট মাউণ্টেইনছ প্লেটিউজ প্লেইনছ হয়নে তাৰ লগতে আমি আইলেণ্ডছসমূহৰ কথা দেখিলোঁ ডেজাৰ্টৰ কথা দেখিলোঁ হয়নে সো এই বেলেগ বেলেগ ধৰণৰ যোনবোৰ ক্লাছিফিকেশ্যনছ আছে আপোনালোকে মনত ৰাখিব পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা সো শ্বৰ্টত আপোনালোকে HPPDCI বুলি মনত ৰাখিব পাৰে এটা এক্ৰনিম বনাই য'ত আমাৰ হিমালয়ছৰ কথা মনত ৰাখিব প্লেইনছ প্লেটিউজ ডেজাৰ্ট কোষ্ট আৰু আইলেণ্ড সো এই 6টা হৈছে আমাৰ কি মেজৰ ক্লাছিফিকেশ্যনছ অফ দ্য ফিজিওগ্ৰাফিক ডিভিজনছ তাৰপিছত আমি চাওঁ প্ৰথমে হিমালয়ান মাউণ্টেইনছৰ কথা ঠিক আছে সো হিমালয়াছকেইখন কি হয় য়াং ফ'ল্ড মাউণ্টেইনছ হয় এটা বহুত ডাঙৰ কনফিউজন যে বিটুইন দ্য ফ'ল্ড মাউণ্টেইনছ এণ্ড ব্লক মাউণ্টেইনছ কেতিয়াবা এছাৰশ্যন ৰিজনত প্ৰশ্নসমূহত দি দিয়ে যে হিমালয়াছবোৰ ব্লক মাউণ্টেইনছ হয় সো সেইটো কনফিউজন আপোনালোকে ক্ৰিয়েট নকৰিব কাৰণ য়াং ফ'ল্ড মাউণ্টেইন হয় এগেইন অল্ড ফ'ল্ড মাউণ্টেইন নহয় কাৰণ ৰিলেটিভলি ইয়াৰ কি বুলি কয় উৎপত্তি হোৱা যোনটো সময়ছোৱা সেইটো ৰিলেটিভলি shorter বা nearer বুলি আপোনালোকে ক'ব পাৰে ঠিক আছে সো হিমালয়াছ এগেইন ব্লক মাউণ্টেইনছ নহয় মনত ৰাখিব মই আকৌ এবাৰ কৈছোঁ কি হয় ফ'ল্ড মাউণ্টেইনছ হয় ঠিক আছে সো দে ষ্ট্ৰেচ ফ্ৰম দ্য ইণ্ডাছ ৰিভাৰ ইন দ্য ৱেষ্ট টু দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন দ্য ইষ্ট ঠিক আছে সো ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্সৰ কথা আমি ক'বলৈ গ'লে মাউণ্টেইনছৰ কেৰেক্টাৰিষ্টিক্সখিনিয়ে হয় যে প্ৰথম কথা হাই মাউণ্টেইনছ হয় দ্বিতীয়টো কৈছে ৰাগড এণ্ড লফটি টেৰেইন হয় পেৰেনিয়েল ৰিভাৰ্ছ ডেট অৰিজিনেট হিয়াৰ পেৰেনিয়েল মানে অল ৰাউণ্ড দ্য ইয়াৰ যোনখন ৰিভাৰ ফ্ল' হৈ থাকে আমি হিমালয়াছৰ পৰা অৰিজিনেট হোৱা দেখিবলৈ পাওঁ ক্লাইমেটিক বেৰিয়াৰ্ছসমূহৰ বাবেও এই মাউণ্টেইনছৰ যিটো চেইন আছে ইম্পৰ্টেণ্ট হয় তাৰ লগতে টেক্টনিক প্ৰচেছেছসমূহ আমি টেক্টনিক যোনবোৰ বাউণ্ডেৰীজ আছে ট্ৰান্সফৰ্ম বাউণ্ডেৰী হ'ব পাৰে কনভাৰ্জেণ্ট বাউণ্ডেৰী হ'ব পাৰে চ' সেইবোৰ প্ৰচেছৰ ক্ষেত্ৰতো আমাৰ কি মাউণ্টেইনছসমূহ এগেইন ইট বিকামছ ইম্পৰ্টেণ্ট ঠিক আছে চ' হিমালয়ান মাউণ্টেইনছৰ কথা এইটো মনত ৰাখিব তাৰপিছত এটা ইম্পৰ্টেণ্ট টপিক হৈছে আমাৰ পেৰেলেল ৰেঞ্জেছকেইটাৰ কথা য'ত আমি আপাৰ ৰেঞ্জ গ্ৰেটাৰ ৰেঞ্জ লেছাৰ ৰেঞ্জ আৰু আউটাৰ ৰেঞ্জ বুলি কওঁ ঠিক আছে বা আমি আপাৰ হিমালয়া মিডল হিমালয়া আৰু লোৱাৰ হিমালয়া বুলি ক'ব পাৰোঁ চ' প্ৰথমটো আমি আপাৰ হিমালয়াছৰ কথা চাওঁ আপাৰ হিমালয়াছক আমি হিমাদ্ৰী বুলি কোৱা হয় ঠিক আছে দ্বিতীয়টো লেছাৰ হিমালয়াছ বুলি কৈছে ইয়াক আমি মিডল হিমালয়াছ বুলিও কওঁ ঠিক আছে মিডল হিমালয়াছ বুলিও কওঁ চ' তাৰ নামটো কি হিমাচল আৰু লাষ্টৰ ফালে আমি আউটাৰ হিমালয়া নাইবা আমি লোৱাৰ হিমালয়াছ বুলি কওঁ চ' লোৱাৰ হিমালয়াছৰ নাম এগেইন আমি শিৱালিক বুলি কওঁ এই তিনিটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম চিটেট এক্সাম পাৰ্চপেক্টিভ আগতে PYQজত এনেকুৱা ধৰণৰ প্ৰশ্ন ৰিগাৰ্ডিং হিমাদ্ৰী হিমাচল শিৱালিক সুধি থোৱা হৈছে চ' এইটো আকৌ আপোনালোকৰ কাৰণে ৰিভিজনৰ কাৰণে এটা টপিক হয় চ' এৰি নিদিব ঠিক আছে চ' ইয়াতে আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ট্ৰেপ এটা দিয়া হৈছে য'ত ব্লক মাউণ্টেইনছ বুলি ইউজুৱেলি দিয়া হয় বুলি মই কৈছিলোঁ চ' মন কৰিব যে আপোনালোকে সেইটো ট্ৰেপত যাতে সোমাই নপৰে কাৰণ এছাৰশ্যন ৰিজনত
ইউজুৱেলি এটা সৰু শব্দৰ কাৰণে আমাৰ উত্তৰটো ভুল হৈ পৰিব পাৰে নেক্সট আমি চাওঁ নৰ্দাৰ্ণ প্লেইনছৰ কথা ঠিক আছে সো নৰ্দাৰ্ণ প্লেইনছ কিহৰ কাৰণে প্ৰথম কথা ফৰ্ম হৈছিলে হেতু কথা চাওঁ আমি বিকজ অফ ডিপজিশ্যন হয়নে ডিপজিশ্যন কিহৰ কাৰণে হয় अगेन গ্ৰেডেশ্যন প্ৰসেছ ইৰোজন প্ৰসেছৰ পিছত হে লাষ্ট পৰ্যায়ত আমি কি লাষ্ট ষ্টেজত ডিপজিশ্যন দেখিবলৈ পাওঁ আৰু ডিপজিশ্যন কিহৰ কাৰণে হৈছে ডিপজিশ্যন অফ এলুভিয়াম ঠিক আছে ইন দ্য ফৰ্ম অফ সিল্ট which is brought by the major river system so major river systemত আমি তিনিখন ৰিভাৰৰ কথা ডিসকাস কৰিব পাৰো মেইনলি ইন দ্য নৰ্দাৰ্ণ প্লেইন তিনিখন ৰিভাৰ কি হয় ইন্দাস গংগা আৰু ব্ৰহ্মপুত্ৰ ঠিক আছে সো এই তিনিখন মেইন ৰিভাৰ্স হয় ৰিভাৰ সিস্টেম বুলি ক'ব পাৰে যোন কেখন নৰ্দাৰ্ণ প্লেইনছত এক্সিষ্ট কৰে ঠিক আছে সো মেজৰ ক্যাৰেক্টাৰিষ্টিক্স বুলি ক'লে আমি যেহেতু দেখিছো যে মেজৰ ৰিভাৰ্স আছে সো তাৰ কাষত ৰিভাৰ ভ্যালিজ থাকিব সো তাৰ যোনখিনি ওচৰতে থকা যোনখিনি মাটি থাকিব সেইখিনি ফাৰ্টাইল থাকিব হয়নে সো প্ৰথম কথাটো আমি হে ভ্যালিজ সমূহত কি এক্সটেন্সিভ লেভেল অফ ল্যান্ড দেখিম যত আমি সেটেলমেন্টস দেখিবলৈ পাম সেটেলমেন্টস বেছি পৰিমাণে তাতে কি হয় গ্ৰো কি বুলি কয় মানুহে তাতে ৰিসাইড কৰে তাৰ লগতে আমি এগ্ৰিকালচাৰেল ল্যান্ডস তাতে দেখিবলৈ পাও বিকজ দ্য ল্যান্ড ইজ ভেৰি ফাৰ্টাইল আৰু আমি পপুলেশন যদি আমি জনসংখ্যাৰ ক্ষেত্ৰত আমি যদি গণিবলৈ যাও ঠিক আছে সো এনেকুৱা ধৰণৰ জায়গাত আমি বেছিকে পপুলেশন কি ডেন্স দেখিবলৈ পাম দ্য পপুলেশন ইজ হাই ইন দোজ ৰিজনস আৰু ৰিজনটো এটোৱে হয় যে ইয়াতে ফাৰ্টাইল সয়েল আছে তাৰ লগতে ইট বিকামস ইজিয়াৰ ফৰ পিপল ইন টাৰ্মস অফ ইৰিগেশ্যন এজ ৱেল তাৰ লগতে ট্ৰান্সপোৰ্টেশন আৰু সেটেলমেন্টৰ কাৰণে সুবিধা হয় আৰু এগ্ৰিকালচাৰেল ৰিজন হয় মই গোটেইখিনি আপোনালোকক অলৰেডি কৈ দিলো ইতিমধ্যে সো ইয়াতে আপোনালোকে এই যেটো নৰ্দাৰ্ণ প্লেইনছ আছে নৰ্দাৰ্ণ প্লেইনছত আকৌ তিনি ভাগত ভগোৱা হৈছে আপোনালোকে চাব পাঞ্জাব প্লেইনছ গংগা প্লেইনছ আৰু ব্ৰহ্মপুত্ৰ প্লেইনছ সো প্লেইনছ কেখনৰ নাম আপোনালোকে চাই ল'ব পাঞ্জাব প্লেইনছটো আপোনালোকে নতুনকে দেখিছে যেন লাগিছে কাৰণ আমি ইন্দাস প্লেইনছ বুলি দিয়া নাই বাকি এখন ৰিভাৰৰ নামতে আছে যত আমি গংগা প্লেইনছ বা ব্ৰহ্মপুত্ৰ প্লেইনছ বুলি কৈছো বাট অন দি আদাৰ হ্যান্ড ইন্দাস ৰিভাৰখনৰ ক্ষেত্ৰত আমি ইন্দাস প্লেইন বুলি কোৱা নাই কাৰণ সেই প্লেইনটোক আমি পাঞ্জাব প্লেইন বুলি ক্লাসিফাই কৰিছো নেক্সট স্লাইডটো চাও আমি নৰ্দাৰ্ণ প্লেইনছৰ কেইটামান ইম্পৰ্টেন্ট ৰিলিফ ফিচাৰ্ছৰ কথা চাও ঠিক আছে সো ৰিলিফ ফিচাৰ্ছ কেইটাৰ কথামান ক'লে তাৰ বিষয়ে কেইটামান স্পেসিফিক টাৰ্মছ আছে যোনকেইটা আপোনালোকে জানিব লাগিব পৰীক্ষাৰ ক্ষেত্ৰত প্ৰথমটো হৈছে ভাবৰ ঠিক আছে যত আমি পেবলছ হিলগুটি হেবোৰৰ কথা কও ঠিক আছে আৰু কোৰ সেডিমেন্টছ মানে সেডিমেন্টছ সমূহ অলপ ষ্ট্ৰাকচাৰত বা সাইজত গ্ৰেটাৰ হয় ঠিক আছে সো এইখিনি ভাবৰৰ কথা কম সো কোট লাই কৰে ইন দ্য ফুটহিলছ অফ দ্য হিমালয়াস লোৱাৰ ৰিজন অফ দ্য হিমালয়াস তাৰ পিছত আমি স্ট্ৰীমছ মে ডিসএপিয়াৰ ইনটু দ্য পোৰাছ ডিপজিট বুলি কৈছে পোৰাছ ডিপজিট মানে যোনখিনি ভিতৰলৈ সোকিন হ'ব পাৰে তাৰ ভিতৰত ডিসএপিয়াৰ হৈ যায় বুলি কয় সো প্ৰথম ফিচাৰটো ৰিলিফ ফিচাৰটো হৈছে ভাবৰ সেকেন্ডটো হৈছে টেৰাই সো টেৰাই আমি কোট দেখিম সাউথ অফ ভাবৰ লাই কৰে বুলি কৈছে ইয়াতে লিখা আছে সাউথ অফ দ্য ভাবৰ সো ইয়াতে যোনখিনি স্ট্ৰীম ইয়াতে ডিসএপিয়াৰ হৈ গৈছিলে হেতু ৰিইমাৰ্জ হ'বলৈ ধৰে আৰু এই ৰিজনটোক আমি ওয়েট ৰিজন বুলি ক'ব পাৰো কাৰণ ইয়াতে আকৌ ৰিইমাৰ্জ হৈছে ঠিক আছে তাৰ পিছত আমি চাও যে ভাঙ্গাৰৰ কথা ঠিক আছে সো ভাঙ্গাৰক আমি কি বুলি কও ভাঙ্গাৰক কোৱা হয় যে ইট ইজ দ্য ওল্ড এলুভিয়াম আৰু ই যোনখিনি ফ্লাড প্লেইনছ আছে তাৰ ওপৰত লাই কৰে বুলি কোৱা হৈছে সো প্লেইনছত আমি अगेन ভাঙ্গাৰৰ পিছত খাদৰ দেখিবলৈ পাম ঠিক আছে দিস ইজ দ্য ওল্ড এলুভিয়াম আৰু খাদৰৰ ক্ষেত্ৰত আমি কি নিউ এলুভিয়াম দেখিবলৈ পাও সো এইকেইটা আমাৰ কি হয় ইম্পৰ্টেন্ট টাৰ্মিনোলজি যোনকেইটা পৰীক্ষাত হয়তো সুধে ম্যাচ দ্য ফলোইংৰ ক্ষেত্ৰতো সুধা হয় নিউ এলুভিয়াম ওল্ড এলুভিয়াম এটসেট্ৰা এইবোৰ সুধা হয় আপোনালোকে মন কৰিব এইকেইটা যাতে খেলিমেলি লগাই নলয় নিজৰ মাইণ্ডৰ ভিতৰত তাৰ পিছত খাদৰৰ কথা কৈছে যে ইট ইজ ৰিনিউড অলমোষ্ট এভৰি ইয়াৰ বাই দ্য ফ্লাড কাৰণ ইয়াক ৰিনিউ কৰি থাকে ফ্লাডে এবাৰ উটুৱাই নিব আকৌ আহি ডিপজিশ্যন কৰে তাৰ লগতে ইট ইজ জেনাৰেলি মোৰ ফাৰ্টাইল বুলি কৈছে ওকে সো কেইটামান আপোনালোকৰ কাৰণে কি পইণ্টছ ইয়াতে তলত দিয়া হৈছে সিটেট এক্সামৰ ফেভৰেট ভাঙ্গাৰ খাদৰৰ পৰা প্ৰশ্ন সুধা হয় সো আপোনালোকে এগিটা টপিক এৰি যাতে নিদিয়ে নেক্সট আমি প্লেটিউৰ কথালৈ আহো প্লেটিউৰ কথা ক'লে আমি পেনিনসুলাৰ প্লেটিউৰ কথা পাতিব লাগিব যেতিয়া ভাৰতৰ আমি ৰিলিফ ফিচাৰ্ছৰ কথা আৰম্ভ কৰিছো সো প্লেটিউটো প্ৰথম কথাটো এটা টেবল টপ ষ্ট্ৰাকচাৰ হয় হেতু আপোনালোকে জানে ডিফাইন কৰিব পাৰো এজ আ টেবল টপ ষ্ট্ৰাকচাৰ এণ্ড ইয়াতে মেইনলি আমি ওল্ড ক্ৰিষ্টেলাইন ইগনিয়াছ আৰু মেটামৰ্ফিক ৰক্স দেখিবলৈ পাওঁ তাৰ লগতে আমি দুটা ব্ৰড ক্লাছিফিকেশ্যন দেখিবলৈ পাইছো যে ইয়াক আমি চেণ্ট্ৰেল হাইলেণ্ডছত ক্লাছিফাই কৰিব পাৰো আৰু দ্য নৰ্থ অফ দ্য
নাৰ্মাদা হিচাপে দুটা ডিভিজনত আমি দেখিবলৈ পাওঁ এই পেনিনচুলাৰ প্লেটুখন ঠিক আছে সো এই পেনিনচুলাৰ প্লেটুত আমি মালৱা প্লেটুখনো ইনক্লুড হয় বুলি আমি দেখিবলৈ পাওঁ আৰু আদাৰ হাইলেণ্ড ৰিজনছ যোনটো তাৰ ওচৰে পাজৰে আছে ইনক্লুড হয় বুলি আমি ক'ব পাৰোঁ তাৰপিছত আমি ডেকান প্লেটুলৈ আহোঁ ঠিক আছে ডেকান প্লেটু ইট উইল লাই সাউথ অফ দ্য নাৰ্মাদা এণ্ড ইট ইজ ব্ৰডলি ট্ৰাইংগুলাৰ আপোনালোকে দেখিছে শ্বেপটো যে মোষ্টলি ডেকান প্লেটুত কি হয় শ্বেপটো ট্ৰাইংগুলাৰ হয় বুলি ইট ইজ বৰ্ডাৰ্ড বাই দ্য ৱেষ্টাৰ্ণ এণ্ড দ্য ইষ্টাৰ্ণ ঘাটছ ৱেষ্টাৰ্ণ আৰু ইষ্টাৰ্ণ ঘাটছেৰে বৰ্ডাৰ কৰা হয় ঠিক আছে চ' মনত ৰাখিব আমি most importantly ডেকান প্লেটুটোৰ কথা মেইনলি মনত ৰাখিব আৰু তাৰ লগতে চেণ্ট্ৰেল হাইলেণ্ডছ নৰ্থ অফ নাৰ্মাদা এইখিনি কথা মনত ৰখা ইম্পৰ্টেণ্ট ঠিক আছে তাৰ লগতে ইয়াতে এটা পইণ্ট কৈছে যে পেনিনচুলাৰ প্লেটু ইজ এনচিয়েণ্ট এণ্ড ৰিলেটিভলি ষ্টেবল অ'কে চ' পেনিনচুলাৰ প্লেটুখন এনচিয়েণ্ট হয় হিমালয়াজৰ কম্পেৰিজনতো তাতকৈ পুৰণা হয় বুলি আপোনালোকে ক'ব পাৰে নেক্সট আমি চাওঁ ৱেষ্টাৰ্ণ ঘাটছ আৰু ইষ্টাৰ্ণ ঘাটছৰ কেইটামান ক্লাছিফিকেশ্যন ৱেষ্টাৰ্ণ ঘাটছ মোষ্টলি বেছিকৈ কণ্টিনিউৱাছ হয় ডিষ্টিংশ্যনটো আমি কৰি চাইছোঁ ঠিক আছে তাৰপিছত ইষ্টাৰ্ণ ঘাটছত আমি ডিছকণ্টিনিউটি এটা দেখিবলৈ পাওঁ ৱেষ্টাৰ্ণ ঘাটছত অলপমান হাইট বেছি ইট ইজ হায়াৰ আৰু ইষ্টাৰ্ণ ঘাটছ আৰ ল'ৱাৰ অ'কে চ' ৱেষ্টাৰ্ণ ঘাটছ এজ দ্য নেম ছাজেষ্ট আমি দেখিবলৈ পাওঁ যে ৱেষ্টাৰ্ণ কোষ্টৰ ফালেই ই লোকেটেড হ'ব আৰু ইষ্টাৰ্ণ ঘাট চিমিলাৰলি টুৱাৰ্ডছ দ্য ইষ্টাৰ্ণ কোষ্ট চ' ৱেষ্টাৰ্ণ ঘাটছত আমি ইম্পৰ্টেণ্ট ক্লাইমেটিক বেৰিয়াৰ হিচাপে দেখিবলৈ পাওঁ যোনটো আমি ভিডিঅ' অফ দিছ ছিৰিজতো দেখিবলৈ পাইছিলোঁ যেতিয়া আমি ভাৰতৰ মনচুন হয়নে ইণ্ডিয়াজ মনচুনৰ কথা ডিছকাশ্যন কৰিছিলোঁ এইটো কথা আমি আলোচনা কৰিছোঁ তাতে ঠিক আছে তাৰ লগতে আমি ইষ্টাৰ্ণ ঘাটছৰ কথা ক'লোঁ যে ইট ইজ ডিছেক্টেড বাই ডিফাৰেণ্ট কাইণ্ডছ অফ ৰিভাৰ্ছ আৰু ৱেষ্টাৰ্ণ ঘাটছত আমি চ'ৰ্চ হিচাপে ৰিভাৰ্ছ দেখিবলৈ পাওঁ অন দি আদাৰ হেণ্ড ইষ্টাৰ্ণ ঘাটছত আমি ৰিভাৰ্ছবোৰে কাট কৰা দেখিবলৈ পাওঁ ঠিক আছে মাজে মাজে কাট কৰে বুলি কোৱা হৈছে অ'কে চ' ৱেষ্টাৰ্ণ ঘাটছ আৰু ইষ্টাৰ্ণ ঘাটছৰ চিম্পল ক্লাছিফিকেশ্যন এটা আপোনালোকৰ বাবে ইয়াতে মই কৈ দেখুৱালোঁ অ'কে তাৰপিছত আমি ডেজাৰ্ট ছেকশ্যনলৈ আহোঁ যে ডেজাৰ্টসমূহ ক'ত আমি ভাৰতত মেইনলি দেখিবলৈ পাওঁ চ' ইণ্ডিয়ান ডেজাৰ্ট ইট মেইনলি লাইজ টুৱাৰ্ডছ দ্য ৱেষ্টাৰ্ণ মাৰ্জিনছ আপোনালোকে দেখিছে এণ্ড মেইনলি ইন ৰাজস্থান হয়নে ল' ৰেইনফল এৰিয়াছ অ'কে চ' মেজৰ কেৰেক্টাৰিষ্টিক্সৰ কথা ক'লে আমি কি দেখিবলৈ পাম যে ইয়াতে টেৰেইনসমূহ কি হয় চেণ্ডি হয় বালিয়া হয় ঠিক আছে তাৰ লগতে ৰেইনফল ভেৰি ল' হয় ক্লাইমেটিক কণ্ডিশ্যন টেম্পাৰেচাৰ্ছ এক্সট্ৰিমলি হাই হয় ভেজিটেশ্যন বহুত স্পাৰ্ছ হয় কাৰণ তাতে ভেজিটেশ্যনৰ কাৰণে সেই ৱাটাৰ ৰিটেনশ্যন কেপাচিটিটো যোনবোৰ প্লাণ্টছ আছে ক'ৰবাৰ পৰাতো পানী পাব লাগিব হয়নে নাই চ' এনেকুৱা ড্ৰাই চেণ্ডি ৰিজনসমূহত কেনেকুৱা ধৰণৰ ভেজিটেশ্যন গ্ৰ' হ'ব যোনে নিজৰ মাজত পানী ৰাখিব পাৰে বা নিজৰ বডিৰ পৰা পানীটো ইউজ কৰিব পাৰে হয়নে ফৰ এক্সাম্পল স্পাৰ্ছ ভেজিটেশ্যনছত আমি কেক্টাছ নিচিনা প্লাণ্টছ ঠিক আছে দেখিবলৈ পাওঁ মেইনলি তাৰপিছত চাব চেণ্ড ডিউনছ আৰ কমন চেণ্ড ডিউনছ এগেইন উইণ্ডে ক্ৰিয়েট কৰা ঠিক আছে উইণ্ড এগেইন গ্ৰেডেশ্যনৰ এটা এজেণ্ট হয় ঠিক আছে খনন প্ৰক্ৰিয়াৰ এটা এজেণ্ট বুলি আমি ক'ব পাৰোঁ হয়নে আৰু এই চেণ্ড ডিউনছৰ ক্ৰিয়েশ্যন কিহৰ কাৰণে হয় মেইনলি উইণ্ডৰ কাৰণে হয় অ'কে চ' লুনি ৰিভাৰৰ কথা আপোনালোকে মনত ৰাখিব ঠিক আছে লুনি ৰিভাৰ কি হয় ওৱান অফ দ্য ইম্পৰ্টেণ্ট ৰিভাৰ্ছ অফ দিছ ৰিজন বুলি আমি ক'ব পাৰোঁ ঠিক আছে লুনি ৰিভাৰৰ ইম্পৰ্টেণ্ট এক্সাম্পলটো মনত ৰাখিব তাৰপিছত আমি কোষ্টেল প্লেইনছলৈ আহোঁ চ' পেনিনচুলাৰ প্লেটুৰ কথা আমি যে পঢ়িলোঁ অলপ আগতে তাৰ বৰ্ডাৰ্ছৰ কথা আমি পঢ়োঁতে আমি দেখিলোঁ যে ইট ইজ বৰ্ডাৰ্ড বাই দ্য কোষ্টেল প্লেইনছ ঠিক আছে চ' কোষ্টেল প্লেইনছকো আমি ক্লাছিফাই কিছুমান লেভেলত কৰিব পাৰোঁ ইট কেন বি ব্ৰডলি ডিভাইডেড ইনটু দ্য ৱেষ্টাৰ্ণ ঘাটছ ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনছ এণ্ড বিটুইন দ্য ৱেষ্টাৰ্ণ ঘাটছ এণ্ড এৰেবিয়ান চি ঠিক আছে অ'কে চ' প্ৰথমটো আমি দেখিলোঁ যে ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনছ আৰু দ্বিতীয়টো আমাৰ কি হ'ব ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ চ' ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনছ আমাৰ ৱেষ্টাৰ্ণ ঘাট আৰু এৰেবিয়ান চিৰ মাজত আছে এণ্ড অন দি আদাৰ হেণ্ড ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ ইষ্টাৰ্ণ ঘাটছ আৰু বে অফ বেংগলৰ মাজত থাকিব চ' এগেইন এইটো আপোনালোকে অকণমান ভিজুৱেলাইজ কৰিলে আইডিয়াটো ভালদৰে বুজি পাব হয়নে ভিজুৱেলাইজ কৰিলেই এইটো কমপ্লিটলি বুজি পাব কাৰণ ৱেষ্ট ইষ্ট বুলি ক্লিয়াৰলি মেনশ্যন কৰা হৈছে চ' আমি যদি প্ৰথম ৱেষ্টাৰ্ণ ঘাটছলৈ চাওঁ ইয়াতে জেনেৰেলি ৱেষ্টাৰ্ণ ঘাটছ যিটো ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন হয় অলপ নেৰ'ৰ হয় থিনাৰ হয় আৰু ইষ্টাৰ্ণ কোষ্টেল প্লেইনটো ব্ৰডাৰ হয় বুলি কৈছে আৰু ৰিভাৰ ডেল্টাছ মেইনলি আমি ইষ্টাৰ্ণ ঘাটছৰ ফালে ইষ্টাৰ্ণ কোষ্টেল প্লেইনছৰ ফালে দেখিবলৈ পাইছোঁ
ওকে সো কেইখনমান নদীৰ কথা আপোনালোকে মনত ৰাখি ল'ব পাৰে ডেল্টাছ কিছুমানৰ কথা যোনবোৰ ফৰ্ম হয় ইন দ্য ইষ্টাৰ্ণ কোষ্ট মহানদী ডেল্টা গোদাবৰী কৃষ্ণা আৰু কাবেৰী ঠিক আছে সো এইকেইটা ডেল্টাছ নদী এটাই ক্ৰিয়েট কৰা ডেল্টাছৰ কথা কৈছে ঠিক আছে যদি ডেল্টাৰ ডেফিনিশ্যন নাজানে আপোনালোকে আৰু বেলেগকৈ ডিটেইলত পঢ়িব লাগিব মই জাষ্ট ডেল্টা বুলি বুজাই দিছোঁ তাৰপিছত আমি আইলেণ্ড গ্ৰুপছলৈ আহোঁ দুটা মেজৰ আইলেণ্ড গ্ৰুপছৰ কথা আমি পঢ়িবলৈ পাওঁ ভাৰতৰ ক্ষেত্ৰত যে এটা হৈছে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ আৰু এটা হৈছে কি লাক্ষাদ্বীপ আইলেণ্ডছ ওকে সো আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড এগেইন কোনটো চাইডে which part of which water body থাকে সেইটো কথা আমাক সোধা দেখিবলৈ পাওঁ সো বে অফ বেংগলৰ ফালে আমি আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ দেখিবলৈ পাওঁ লাৰ্জাৰ গ্ৰুপ হয় মোষ্টলি টেক্টনিক ইন অৰিজিন আমি প্লেট টেক্টনিক্সৰ কথা যদি পঢ়িবলৈ যাওঁ তাৰ অৰিজিনটো আমি বুজিবলৈ পাম আৰু লাক্ষাদ্বীপ আইলেণ্ডছ মেইনলি এৰাবিয়ান চিৰ ফালে লোকেটেড আৰু এইখিনি কি হয় কোৰেল আইলেণ্ডছ হয় সো মনত ৰাখিব আন্দামান এণ্ড নিকোবাৰ এগেইন টেক্টনিক অৰিজিন হয় ঠিক আছে টেক্টনিক অৰিজিন আৰু লাক্ষাদ্বীপৰ কথা যদি আমি কওঁ লাক্ষাদ্বীপ কি হয় তাৰ অৰিজিনটো কোৰেল হয় এই দুটা শব্দ মনত ৰাখিবলগীয়া এণ্ড পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু কোনটো ৱাটাৰ বডিত আছে দ্যাট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট ওকে সো আমি এতিয়া কেইটামান প্ৰশ্নৰে উত্তৰ কেইটা দিবলৈ চেষ্টা কৰোঁ ঠিক আছে সো which is the youngest physiographic division of India peninsular plateau Himalayas Indian desert নে coastal plains সো এইকেইটা আমি অলপমান আগতে আলোচনা কৰিলোঁ হয়নে সো সেই আলোচনা কৰা ভিত্তিত আপোনালোকে উত্তৰটো দিব পাৰে ঠিক আছে সো ইয়াৰ উত্তৰটো এগেইন ভেৰি ইজি আৰু ৰেলিভেণ্ট লাগিছে হয়নে সো ইয়াৰ আনচাৰটো কি হ'ব আমি পঢ়িছিলোঁ যে হিমালয়াছ কি হয় এগেইন ইয়াং হয়নে ইয়াংগেষ্ট বুলি কোৱা হৈছে অফ দ্য ফিজিঅ'গ্ৰাফিক ফিচাৰ্ছ কাৰণ বাকী কেইটা কি হয় অলপমান older features বুলি আমি ক'ব পাৰোঁ তাৰপিছত আমি ভাংগাৰ আৰু খাদৰৰ কথা দেখিছিলোঁ সো ইয়াতে কিহৰ কথা সুধিছে খাদৰৰ কথা সুধিছে সো খাদৰ কি আছিলে খাদৰ was the new alluvium হয়নে আমি পঢ়িলোঁ অলপ আগতে খাদৰৰ কথা নিউ alluvium হয় বুলি তাৰপিছত আমি which questionটো যদি চাবলৈ যাওঁ which physiographic division is mainly composed of ancient crystalline rocks সো কি হ'ব again correct answer to অলপ আগতে আমি পঢ়িলোঁ প্লেটোৰ কথা পঢ়ি থাকোঁতে we read it in the peninsular plateau region ঠিক আছে peninsular plateauত আমি কোনখিনি কথা দেখিবলৈ পাওঁ যে ancient crystalline rocks হিচাপে peninsular plateauত আমি কম্পোজ হোৱা দেখিবলৈ পাওঁ তাৰপিছত লাক্ষাদ্বীপ আইলেণ্ডছ আৰ মেইনলি ভলকেনিক আইলেণ্ডছ কোৰেল আইলেণ্ডছ ৰিভাৰ আইলেণ্ডছ কণ্টিনেণ্টেল আইলেণ্ডছ জাষ্ট নাও মই আপোনালোকক এইটো কি বুলি কয় বুজালোঁ যে লাক্ষাদ্বীপ আইলেণ্ড কি হয় কোৰেল নেচাৰৰ হয়নে আৰু আন্দামান এণ্ড নিকোবাৰ কি হয় টেক্টনিক লেভেলত আমি দেখিবলৈ পাওঁ তাৰপিছত এটা কুৱেশ্যন দিছে যে উইচ ষ্টেটমেণ্ট ইজ কাৰেক্ট ইষ্টাৰ্ণ ঘাটছ আৰ মোৰ কণ্টিনিউৱাছ দেন ৱেষ্টাৰ্ণ ঘাটছ আৰ জেনেৰেলি হায়াৰ এণ্ড মোৰ কণ্টিনিউৱাছ হিমালয়াজ আৰ অল্ড ব্লক মাউণ্টেইনছ নৰ্দাৰ্ণ প্লেইনছ আৰ মেইনলি ফৰ্ম বাই লাভা চ' চাওক ইয়াতে যোনকেইটা মই ট্ৰেপ পেটাৰ্ণছৰ কথা কৈছিলোঁ সেইকেইটা একদম ইয়াতে ৰিফ্লেক্টিভ হয়নে চ' ইয়াৰ কাৰেক্ট আনচাৰটো নাম্বাৰ বি হ'ব য'ত আমি দেখিম যে ৱেষ্টাৰ্ণ ঘাটছ আৰ জেনেৰেলি হায়াৰ এণ্ড মোৰ কণ্টিনিউৱাছ আৰু এইটো দেখিছে হিমালয়াজ আৰ অল্ড ব্লক মাউণ্টেইনছ বুলি কৈছে বাট আমি দেখিছিলোঁ যে দে আৰ ব্লক মাউণ্টেইন মানে কি বুলি কয় ব্লক মাউণ্টেইনছ নহয় ফল মাউণ্টেইনছ হয় ঠিক আছে চ' তাৰ ক্লাছিফিকেশ্যনটো আপোনালোকে চাই ল'ব ব্লক মাউণ্টেইন কি হয় আৰু কি বুলি কয় অন দ্য আদাৰ হেণ্ড কণ্ট্ৰেৰিলি ফল মাউণ্টেইন কি হয় ঠিক আছে চ' এইখিনি আমাৰ মেইন টপিকছ আছিলে আজিৰ ভিডিঅ'টোৰ কাৰণে চ' আজি আমি ইয়াতে মাউণ্টেইনছ হিমালয়াছ নৰ্দাৰ্ণ প্লেইনছ পেনিনচুলাৰ প্লেটো ইণ্ডিয়ান ডেজাৰ্ট আৰু কোৰেল প্লেইনছ এণ্ড আইলেণ্ডছৰ কথা আলোচনা কৰিলোঁ ঠিক আছে চ' আজিৰ ভিডিঅ'টোৰ কাৰণে আমি ইমানখিনিয়ে ৰাখিলোঁ আশা কৰিছোঁ আপোনালোকৰ টপিকটো ভালেখিনি ইণ্টাৰেষ্টিং লাগিলে আৰু আশা কৰিছোঁ টপিকটোৰ দ্বাৰা আপোনালোকৰ বহুখিনি কনচেপ্টছ ক্লিয়াৰ হৈছে বুলি চ' সেয়াই মোৰ বাবে আপোনালোকৰ কাৰণে শুভকামনা থাকিলে আৰু সেই আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিম আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰি থাকে যেন আৰু এইবাৰ আপোনালোকে চিটেট যাতে ক্ৰেক কৰিব পাৰে থেংক ইউ ধন্যবাদ পুনৰ এনেকুৱা এটা ভিডিঅ'ত আমি লগ পাম বুলি আশা থাকিলে